তো মানে কেছটো কি হ'ল আজি মানে দেৰিকে ৰুটিটো খালোঁ 12:30 আপোনালোকে দেখি পাইছে 12:30 মানত ৰুটি খালোঁ আৰু ঘুগুনি খাওঁতে অলপমানতো পেট ফুলি যায় ন অলপ নিজে নিজে অলপ এচিডিটি টাইপ হৈ যায় তো সেইকাৰণে চবে এতিয়া বনাইছে লাহে ধীৰে বনাই কেনে এতিয়া হৈছে এতিয়া খাওঁ তো এইফালে দাদাই কৈছে বহুত ধুনীয়া হৈছে বোলে নিজৰ মাংস নিজে বনাই বহুত ধুনীয়া হৈছে বুলি কৈছে তো লগ পাম ডাইৰেক্ট একদম খোৱাত এতিয়া লগ তো ফাইনেলি ভাত আহি গ'ল এইফালে ভাত এইটো হ'ল উহা চাউলৰ ভাত তো সেইকাৰণে আপোনালোকে দেখি পাইছে এনেকৈ মোটা চাউল তো এয়া হ'ল আপোনাৰ লাই শাক ভাজি আৰু এইফালে হ'ল মেইন আকৌ ছাগলীৰ মাংসৰ মাথা আৰু আপোনাৰ লগত মাংস আছে লগত মিক্স আছে ইয়াতে খাওঁ বলক টেষ্ট কৰোঁ প্ৰথমে অলপমান আপোনাৰ শাকেদি খাওঁ লাই শাকেদি খাওঁ খানি লৈছোঁ বঢ়িয়াকৈ এয়া ফাৰ্ষ্ট বাইট তিতা লাগে লাই শাকটো কিন্তু তথাপি ভাল লাগে আৰু খাই কিনে আৰু এইপিনে দাদাকো দি থৈছে ভাত দাদা দালি ভাত ভণ্টিও খাব কিন্তু সি জোলেদি খাব তাৰ অলপমান ভাত লৈছে আলু লৈছে আৰু এইপিনে অলপমান